আশ্ৰয় দিয়ে যেতিয়া দিছপুৰত আমাৰ ৰাইজে কংগ্ৰেছৰ মূৰৰ ওপৰত আশীৰ্বাদ দি চৰকাৰ বনাব আমি অসমৰ প্ৰত্যেকগৰাকী সাধাৰণ মহিলাৰ বেংকৰ একাউণ্টত প্ৰত্যেক মাহৰ 9 তাৰিখে 9 লক্ষ্মী নামেৰে আমি ৩,৫০০ টকা ভৰাই দিবৰ কাৰণে সিদ্ধান্ত লৈছো আমি দিম আমি কোনো জাতপাত ধৰ্ম ভাষা নকৰাকে আমি অসমৰ সাধাৰণ গৰীব দুখীয়া কৃষক শ্ৰমিকৰ ঘৰৰ মহিলাসকলক প্ৰত্যেক মাহৰ 9 তাৰিখে 9 লক্ষ্মী আমি ৩,৫০০ টকা দিবৰ কাৰণে ইতিমধ্যে মই লিখিত প্ৰতিশ্ৰুতি ৰাইজৰ মাজলৈ পঠিয়াইছো আজি স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত লাইটৰ বিল যেনেকে বাঢ়ি গ'ল এই লাইটৰ বিল আজি যেতিয়া আমাৰ ঘৰখনলৈ আহে মানুহৰ চকু কপালত উঠে কপালৰ শিৰবিলাক থুপ খাই যায় আমি কংগ্ৰেছ দল কৰ্ণাটকত আছো তেলেংগানাত আছো হিমাচলত আছো ঝাৰখণ্ডত আছো আমি তাত 200 ইউনিট বিজুলী বাতি ফ্ৰীকে দিছো আৰু অসমতো যিদিনাখন আপোনালোকে আমাক সুযোগ দিব অসমৰ মানুহক আমি 200 ইউনিট লাইট ফ্ৰীকে দিবৰ কাৰণে সিদ্ধান্ত লৈছো আমাৰ যিসকল যুৱক যুৱতী আপোনালোকে শুনি আচৰিত হ'ব যে এতিয়া চৰকাৰীভাৱে পঞ্জীভূত নিবনুৱাৰ সংখ্যা ৩৬,34,০০০ এই ৩৬,34,০০০ নিবনুৱাৰ ভৱিষ্যতক লৈ হিমন্ত বিশ্ব শৰ্মা চিন্তিত নহয় এতিয়া তেওঁ আগতে আমাৰ কংগ্ৰেছৰ দিনত শ্লোগান আছিলে পদূলিয়ে পদূলিয়ে কংগ্ৰেছ চৰকাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কাম হৈছে পদূলিয়ে পদূলিয়ে মদৰ দোকান পদূলিয়ে পদূলিয়ে মদৰ দোকান অকল ধাৰ লৈ পেলাই চৰকাৰ চলি আছে আৰু মদ বেছি ৩৫% GST লৈ পেলাই চৰকাৰ চলি আছে আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ চিন্তা নাই সেইকাৰণে ৰাইজসকল আপোনালোকে সব খবৰ পায় আপোনালোকে সব কথা জানে কিন্তু কেতিয়াবা কেতিয়াবা আমি সিদ্ধান্তবিলাক লওঁতে অলপ দেৰি হৈ যায় কেতিয়াবা কেতিয়াবা আমি সিদ্ধান্ত লওঁতে অলপ ভুল হৈ যায় এইবাৰ এই ভুল আমি যদি কৰো অকল আপুনি আৰু মই যে পস্তাব লাগিব এনেকুৱা নহয় আমাৰ ল'ৰা ছোৱালীবিলাকো কিন্তু এদিন পস্তাব লাগিব এদিন আমাৰ যিবিলাক মানুহৰ লাহে লাহে বয়স হৈ আহিছে আমি চকু মুদিম আমি এই পৃথিৱী এৰি গুচি যাম কিন্তু যিদিনাখন আমি চকু মুদিম সেইদিনাখন মোৰ মনত ভাত কেনেকুৱা আহিব যে মোৰ ল'ৰাটো মোৰ নাতিজনী মই কেনেকুৱা এখন সমাজত থৈ যাম যিখন সমাজ হিমন্ত বিশ্ব শৰ্মাই বনাব বিচাৰিছে য'ত ঘৃণা আৰু বিভাজন আমি সেইখন সমাজ বিচাৰো নে যিখন আজান ফকীৰ শংকৰদেৱে বনাব বিচাৰিছিল আমি সেইখন সমাজ বিচাৰো সেই সিদ্ধান্ত আমি 2 মে তাৰিখে ল'ব লাগিব আজি হিন্দু মুছলমানৰ বিভেদৰ কথা কয় আপোনালোকৰ যিখন ধৰ্মশাস্ত্ৰ কি নাম কুৰাণ কৰ চুকে কু ৰতাকাৰে ৰা দন্ত্যান কুৰাণ কুৰাণৰ কালিমাত কি লিখা আছে লা ইলাহি ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ এই লা ইলাহি ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহৰ অৰ্থ কি যে হযৰত মুহাম্মদ আল্লাহৰ প্ৰেৰিত দূত কিন্তু আল্লাহ এজন ঈশ্বৰ এজন হয়নে হয়নে আৰু আমাৰ শাস্ত্ৰখনৰ নাম হৈছে কুৰাণ আপোনালোকৰখনৰ নাম হৈছে কুৰাণ আমাৰখনৰ নাম হৈছে পৰচকে কুৰ ৰতাকায়ৰা দন্ত্যান কুৰাণ তাত কি লিখা আছে ইয়াত লিখা আছে ওপৰলা এজন আমাৰ তাত কি লিখা আছে এক দেও এক খেও তেওঁ বিনে নাই কেউ এজন এজন আপোনালোকৰ মতেও এজন পুৰাণৰ মতেও এজন পুৰাণৰ মতেও এজন নাম বেলেগ বেলেগ এটা মোৰ নাম ভূপেন বৰা কোনোবাই মোক দাদা বুলি মাতে কোনোবাই মোক মামা বুলি মাতে কোনোবাই ভাই বুলি মাতে কোনোবাই ভাগিন বুলি মাতে কোনোবাই ছাৰ বুলি মাতে এতিয়া মোৰ এটা নাতিও হৈছে কোনোবাই নানা বুলি মাতিব মোৰ নাম বহুত আছে তেনেকে আল্লাহ আৰু ঈশ্বৰৰ নাম বহুত আছে আৰু আপোনালোকৰো হযৰত মুহাম্মদ আল্লাহৰ প্ৰেৰিত দূত বুলি কয় হয়নে আমাৰো কয় মৎস্য কুৰ্ম নৰসিংহ বামুন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ ৰজু পাৱে কৰো প্ৰণাম একেই আপোনালোকৰো মছজিদ ওপৰ টুকুৰা এনেকে ওপৰ ফালে জুম হৈ থাকে থাকে নাথাকে আমাৰো নামঘৰ এনেকে ওপৰ ফালে জুম হৈ থাকে এনেকে ওপৰ ফালে জুম হৈ থাকে
ইছলাম ধৰ্মী মানুহবিলাকে পশ্চিম ফালে ভৰি দি পেলাই নুশুৱে। কেলে নুশুৱে? কাৰণ পশ্চিম ফালে মক্কা মদিনা আছে। আমি পূব ফালে ভৰি দি পেলাই নুশু। কেলে নুশু? কাৰণ জগন্নাথ বৃন্দাবন আছে। কথাটো বুজি চাব, কথাটো বুজি চাব। কিন্তু হিমন্ত বিশ্বই নুবুজে। চবেই বুজে, চবেই বুজে, কিন্তু হিমন্ত বিশ্বই নুবুজে। পুৰাণত কৈছে এজন, হিমন্তই কয় দুজন। আপুনি কথাটো চাব। সেইকাৰণে আমি এই মানুহজনৰ মতলবটো বুজিব লাগে। আৰু মাজে মাজে এই মানুহজনৰ লগত অখিল গগৈ কথা পাতি থাকে কাৰণে এতিয়া অখিল গগৈৰ স্বভাৱটো অলপ বেয়া হৈ গৈছে। এইটো বেয়া হৈ গৈছে। কেলে বেয়া হৈছে? যদি আমাৰ অসমীয়াত লিখা আছে সংগ দোষ অন্য, মানে আপুনি যদি বেয়া মানুহৰ লগত ঘূৰি ফুৰে আপোনাৰ কথাবিলাক বেয়া হৈ যাব। সেইকাৰণে এতিয়া গেছ চিলিণ্ডাৰটো মালিক বেলেগ, কিন্তু ভিতৰত গেছৰ মালিকটো বেলেগ। গেছ চিলিণ্ডাৰ মালিক বেলেগ আৰু ভিতৰৰ গেছৰ মালিক বেলেগ। এইবাৰ আমি সেইকাৰণে ৰাইজসকল, মই বহুত দেৰিকে থাকিব নোৱাৰো। মোৰ বহুত কথা ক'বলৈ মন আছে। 2001 চনৰ পৰা কেইবা বছৰ মই এইফালে মাজে মাজে আহিছিলো। ইয়াত মই বহুত মানুহক জানো। আমাৰ এই কোনাপুৰ হাই ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল আছিলে আব্দুল মান্নান ছাৰ। তেওঁ বিচাৰিছিলে মোক MLA বনাবলৈ। মই আব্দুল মান্নান ছাৰৰ ছোৱালী বুলি, তেওঁৰ বিৰুদ্ধেও আমাৰ আৰু এজনী ববিতাই টিকেট বিচাৰিছিল। কিন্তু মই কাক ছাপোৰ্ট কৰোঁ কাক নকৰোঁ এনেকে ভাবি থাকোঁতে মই মান্নান ছাৰৰ কথাটো ভাবি এওঁক আমি টিকেট দিছোঁ। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ, ববিতাক আমি আগতে দিছিলোঁ, আমি আগলৈ আকৌ চাই দিম। এইবাৰ মান্নান ছাৰৰ যিটো অৱদান, যে আমাৰ এনেকুৱা এটা অঞ্চলত যে বিজ্ঞান শিক্ষাটো আনিব লাগে, তাৰ কাৰণে তেওঁ যিটো চেষ্টা কৰিছিলে সেইটো মই নিজ চকুৰে দেখিছোঁ। সেইকাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ যে ভাল তেজ তেওঁৰ গাত আছে আৰু তেওঁ ভাল কাম কৰিব বুলি আমি চবেই বিশ্বাস ৰাখিছোঁ। আমাৰ কাউন্সিলৰ গোটেইকেইজনী পঢ়া শুনা ছোৱালী, আপোনালোকৰ নিজৰ ছোৱালী, নিজৰ বোৱাৰী, পৰিস্থিতি যেনেকুৱা নহওক, সেইদিনাখন ৰ'দ হ'ব পাৰে, বৰষুণ হ'ব পাৰে, ঘৰত বহুত কাম থাকিব পাৰে, সকলো কথা বাদ দি 2 তাৰিখে আপোনালোকে 2026 চনত হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা নাইকিয়া কৰিবৰ কাৰণে জোৰছে বুঢ়া আঙুলিৰ টেপাটো হাতৰ চিৰত মাৰিব। এনেকুৱাকে ঠিকা মাৰিব যাতে যেতিয়া কাউণ্টিং হ'ব লখিমপুৰত, যাতে হিমন্ত বিশ্বৰ কলিজা কপা শব্দ আমি ইয়ালৈকে যাতে শুনি যাওঁ, এনেকুৱাকে মাৰিব। আৰু মই আপোনালোকক কৈ থলো যে 26ত হিমন্ত বিশ্ব শৰ্মাক কোনেও বচাব নোৱাৰে। ৰাৱণ বহুত শক্তিশালী আছিল, দুৰ্যোধন বহুত শক্তিশালী আছিল, ছাদ্দাম হুছেইন গাদ্দাফিও বহুত শক্তিশালী আছিল। যেতিয়া ৰাইজে বেয়া পাব, ৰাইজ যেতিয়া জাগিব, ৰাইজ সমুদ্ৰৰ নিচিনা, সমুদ্ৰ শান্ত হৈ পেলাই পৰি থাকে। যেতিয়া সমুদ্ৰৰ গৰ্জন আহে, তাৰ চাৰিওফালে পানীয়ে তাক ধুৱাই থৈ গুচি যায়। এই বিজেপিৰ পদুম ফুলৰ শিপা 2026 চনত জনগৰ্জনৰ মাজেদি আমি কংগ্ৰেছ দলে উভালিম। আৰু তাৰ কামটো অহা 2 মে তাৰিখে আপোনালোকে হাতৰ চিনত আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব বুলি পেলাই মই সকলোকে কৰ জোৰে নতশিৰে প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰিছোঁ। বন্দে মাতৰম, জয় অসম। আমি ধন্যবাদ জানাইছোঁ আমাৰ নেতা ভূপেন কুমাৰ বৰা ডাঙৰীয়াক। তেখেত আমাৰ মাজত ইমান সময় দিয়াৰ বাবে আমি পাব অঞ্চলৰ ৰাইজৰ ফালৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, আমাৰ ভূপেন কুমাৰ বৰাদেৱে মোক ক'ব কৈছে।